নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ মঙলবাৰৰ দুপৰীয়াৰ ভাত সাজ নিৰামিষ ভাত। এয়া মই ডাঠা চচ্চৰি বনাইছোঁ আলু দি, আৰু ইফালে আছে দালি। আজি নিৰামিষ, মোৰ মঙলবাৰ, সেয়ে আজি নিৰামিষ ভাত। এইফালে মই ডাঠা, এয়া ৰঙা মৰচীয়া শাকটো এয়া বনাইছোঁ, আৰু ইফালে মই দালিখন তেল মাৰি দিছোঁ। আৰু এনেকৈ তেল মৰাৰ পিছত মই এনেদৰে ফেনখিনি কাঢ়ি দিওঁ, নহ'লে কিবা ভাল নালাগে। আপোনালোকে দেইনে এনেদৰে? ফেনবিলাক থাকিলে কিবা ভাল নালাগে। যিহেতুকে কুকাৰত বহাইছোঁ, সেইকাৰণে কুকাৰত বহালে ফেনটো কাঢ়ি দিব নোৱাৰি। সেইকাৰণে মই এতিয়া তেল দিয়াৰ পিছতে ফেনখিনি কাঢ়ি দিছোঁ। এতিয়া দালিখন কিবা খাই ভাল লাগে, ফেনখিনি থাকিলে মানে ভাল নালাগে। আপোনালোকে কোনে কোনে দিয়ে এনেদৰে? ফেনখিনি মই তেল মৰাৰ পিছত এনেদৰে মই কাঢ়ি দিছোঁ। আজি খুব গৰম, সেয়ে আজি, আৰু ইফালে মঙলবাৰ, সেইকাৰণে মোৰ আজি নিৰামিষ ভাত। ভিডিঅ'বিলাক চাই কেনে পাই জনাব। যদি ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কমেণ্ট কৰিব, আৰু নতুনকৈ চোৱাসকলে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, কাৰণ আগলৈ আপোনালোকৰ বহুত সহযোগিতা পোৱাৰ বাবে বহুতখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু ইফালে মই এনেদৰে ফেনখিনি কাঢ়ি দিছোঁ, চাওকচোন, এইবিলাক ফেন ওলাইছে দালিত। আৰু আজি মোৰ এয়া চাটনি, এয়া বিট ৰুকি লৈছোঁ, তিয়হ, আৰু ইফালে বিলাহী, জলকীয়া, পিঁয়াজ, এইখিনি মই ৰুকি লৈছোঁ। কেতিয়াবা কাটি আৰু কেতিয়াবা এনেদৰে ৰুকি খায়ো ভাল লাগে। সদায় সদায় সলাই খালে ভাল লাগে। আৰু মই যেতিয়া ভাত খোৱাৰ আগে আগে এইখিনি ভালদৰে সানি ল'ম। এতিয়া মই খোৱাৰ আগতে এনেদৰে ৰুকি লৈছোঁ গোটেইখিনি ভাগ ভাগকৈ। খোৱাৰ সময়ত নিমখ দি একেলগে সানি ল'ম। যিহেতুকে আজি নিৰামিষ, সেইকাৰণে চাটনি এখন বনাই লৈছোঁ। আৰু ইফালে মোৰ ভাতখিনি ৰেডি। এয়া আছে মোৰ কুন্দুলি ভাজি, তাৰপিছত বিটৰ চাটনি, বিট, গাজৰ, বিলাহী, আৰু ইফালে ডাঠা শাকৰ চচ্চৰি, মৰচীয়া শাক যিটো, আৰু ইফালে আছে মোৰ দালি। আজিৰ দুপৰীয়াৰ ভাত সাজ নিৰামিষ হ'লেও খুব সোৱাদ লগাকৈ। এয়া মোৰ দালি মুগ মচুৰৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এইফালে কুন্দুলি ভাজি, চাটনি, ডাঠা শাকৰ চচ্চৰি, আৰু দালি।